আজি হৈছে চ'ত মাহৰ ৮ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ মাৰ্চ মাহৰ ২৩ তাৰিখ সোমবাৰ। আজি হৈছে শুক্লা পঞ্চমী তিথি আৰু কৃতিকা নক্ষত্ৰ। আজি এই সন্ধিখনত প্ৰকৃতিৰ লগতে সলনি হৈছে আমাৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থান। গতিকে আজিৰ দিনটোৰ এই বিশেষ গ্ৰহ গোচৰে আপোনাৰ জীৱনৰ দিশ সলনি কৰাৰ ক্ষমতা ৰাখিছে। গতিকে আজিৰ দিনটোত আপোনালোকে সাৱধান হ'ব লাগিব নে বিশেষ কিছুমান সুযোগ লাভ কৰিব, সেইবোৰ আপোনালোকৰ ৰাশিফলৰ যোগেদি আপোনালোকে জানিবলৈ সক্ষম হ'ব। সেইবাবে আপোনালোকৰ নিজৰ ৰাশিফলৰ বিশ্লেষণবোৰ ভালদৰে চাবলৈ যত্ন কৰিব। আৰু আপোনাৰ ৰাশিৰ লগতে আপোনালোকৰ কিছুমান প্ৰতিকাৰো দিয়া হৈছে, যাৰ ফলত আপোনালোকৰ যদিও কিবা সতৰ্কবাণী থাকে তথাপিও আপোনালোকে সেইবোৰ খণ্ডন কৰিবলৈ সক্ষম হ'ব আৰু দিনটো আপোনালোকে সহজভাৱে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। গতিকে আজি আপোনালোকৰ স্বাস্থ্য, কেৰিয়াৰ, প্ৰেম, আৰ্থিক দিশৰ সম্পূৰ্ণ সবিশেষ বিশ্লেষণ আপোনালোকৰ ৰাশিফলৰ যোগেদি পাব। গতিকে কোনো ধৰণৰ চিন্তিত নহ'ব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটোত আহিছে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ ছাবস্ক্ৰাইব কৰি ল'লে আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাই থাকিব। গতিকে আহক আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল বিধান। ৰাশিফল বিধানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো যথেষ্ট আশাপ্ৰদ আৰু কৰ্মব্যস্ত হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ শক্তি আৰু আত্মবিশ্বাস আনৰ দৃষ্টি আকৰ্ষণ কৰিব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে নতুন সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে। অৱশ্যে সহকৰ্মীৰ সৈতে অনাৱশ্যক তৰ্কৰ পৰা বিৰত থকাটোৱে আজিৰ দিনটোৰ বাবে শ্ৰেষ্ঠ হ'ব। আৰ্থিক দিশত আজিৰ দিনটো মধ্যমীয়া হ'ব। ধন আগমনৰ বাট মুকলি হ'ব যদিও খৰচৰ মাত্ৰা বৃদ্ধি পাব। হঠাতে কোনো ডাঙৰ বিনিয়োগ বা কাৰোবাক টকা ধাৰলৈ দিয়াৰ পৰা আজি বিৰত থাকিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু পৰিয়ালৰ সদস্যৰ পৰা সহায় সহযোগিতা পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অনুকূল, কিন্তু জীৱনসংগীৰ সৈতে কোনো সৰু কথাত মতানৈক্য বা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। শান্ত হৈ কথা পাতিলে সমস্যাবোৰ দূৰ হোৱা পৰিলক্ষিত হ'ব। স্বাস্থ্য সাধাৰণতে ভালেই দেখা যাব, কিন্তু অত্যাধিক কৰ্মব্যস্ততা আৰু মানসিক চাপৰ বাবে সামান্য মূৰৰ বিষ বা ভাগৰ অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত জিৰণি ল'বলৈ নাপাহৰিব। আজিৰ দিনটোত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব কিছু ক্ষেত্ৰত। আজি আপোনাৰ পৰিস্থিতি যেনেকুৱাই নহওক কিয় আপুনি নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব, অন্যথা আপোনাৰ চলি থকা যিবোৰ কাম আছে সেইবোৰ বেয়া হ'ব পাৰে আৰু নিজেও মানসিক অশান্তিত ভুগিব লগা হ'ব পাৰে। কোনো কামতে লৰালৰি নকৰিব। নতুন চুক্তি আদি অহাৰ সময়ত আপোনালোকে অলপ ধীৰ সুস্থিৰে কামবোৰ আগবঢ়াই নিবলৈ চেষ্টা কৰিব আৰু যাত্ৰা কৰোঁতে বা গাড়ী চলাওঁতে অলপ সাৱধানতা অৱলম্বন কৰি চলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ফল পাবলৈ হ'লে প্ৰতিকাৰ কিছুমান কৰিব লাগিব। সেইবোৰ হ'ল ৰাতিপুৱা সোনকালে উঠি আপুনি সূৰ্যক অৰ্ঘ্য দিয়ক আৰু ইয়াৰ ফলত আপোনালোকৰ আজি আত্মবিশ্বাস বৃদ্ধি পাব। আৰু আপোনালোকে আজি হনুমান চালিচা পাঠ কৰিব মংগল গ্ৰহৰ অশুভ প্ৰভাৱবোৰ খণ্ডন কৰিবলৈ। আৰু আজি সোমবাৰ হোৱাৰ হেতুকে আজি শিৱ মন্দিৰত গৈ আপোনালোকে শিৱক পানীৰে অৰ্ঘ্য কৰক বা পানী দিয়ক। ইয়াৰ জৰিয়তে আপোনালোকে নিজৰ দিনটো আজি শুভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ভাগ্য উদয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, উন্নতি হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি সামগ্ৰিক ফলাফল আপোনালোকে পাব। আপোনাৰ কৰ্মক্ষেত্ৰত স্থিৰতা কঢ়িয়াই আহিব। যিসকল লোক নতুন চাকৰি বা প্ৰজেক্টৰ সন্ধানত আছে তেওঁলোকৰ বাবে ভাল খবৰ অহাৰ সম্ভাৱনা আছে। ব্যৱসায়ীসকলে পুৰণি কোনো বিনিয়োগৰ পৰা আজি লাভৱান হোৱাৰ সম্ভাৱনাও থাকিব। কামৰ প্ৰতি আপোনাৰ নিষ্ঠা আৰু একাগ্ৰতাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা পাব। আৰ্থিক দিশত আজিৰ দিনটো যথেষ্ট অনুকূল। হঠাতে ধন প্ৰাপ্তিৰ যোগ আছে। কোনো ৰৈ যোৱা টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। অৱশ্যে বিলাসিতা সামগ্ৰী ক্ৰয় কৰোঁতে খৰচ নিয়ন্ত্ৰণ কৰাটো বুদ্ধিমানৰ কাম হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তি বিৰাজ কৰিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ৰোমান্টিক হ'ব। জীৱনসংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্যৰ ফালৰ পৰা দিনটো ভাল যদিও বতৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ বিষ বা চৰ্দিৰ ক্ষেত্ৰত সামান্য অসুবিধা দেখা দিছে। গতিকে আপোনালোকে এই ক্ষেত্ৰত অলপ সাৱধানতা অৱলম্বন কৰক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে উপশম পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপুনি আনৰ পৰামৰ্শক গুৰুত্ব দিলে আপুনি নিজৰ সুযোগ হেৰুৱাব পাৰে। গতিকে অলপ এই ক্ষেত্ৰত সাৱধান হ'ব, চাই চিতি কৰিব, আগবাঢ়িব। আজি কোনো বিতৰ্কিত বা জটিল বিষয়ত সোমাই নপৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ সুনামত প্ৰভাৱ পৰিব। ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি আজি বহি নাথাকিব। নিজৰ লক্ষ্যত উপনীত হ'বলৈ পৰিশ্ৰম অব্যাহত ৰাখক। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে গা পা ধুই শিৱক বগা ফুল আৰু গাখীৰ অৰ্পণ কৰক। এয়ে আপোনালোকৰ মনলৈ শান্তি আনিব আৰু কৰ্মত সফলতা লাভ কৰিব।
কোনো দৰিদ্ৰ ব্যক্তিক আজি আপোনালোকে যদি চাউল বা চেনি দান কৰে তেনেহ'লে শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ বৃদ্ধি পাব। আৰু আজিৰ দিনটোৰ বাবে আপোনালোকে ওং চোং শুক্ৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব, আৰ্থিক সমস্যা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটোৰ বাবে আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে বুধ আৰু তেওঁলোক অতি বুদ্ধিমানো হয়, বাকপটু হয়, পৰিস্থিতিত সুন্দৰকৈ কথা ক'ব পাৰে, কৌতূহলী প্ৰভাৱ আছে তেওঁলোকৰ। গতিকে আজিৰ দিনটো আপোনালোকে নিজে খাপ খুৱাই চলিবলৈ যত্ন কৰিব লাগিব। আপোনাৰ যোগাযোগ দক্ষতা আৰু সৃজনশীল চিন্তাৰ বাবে অতি শুভ দিন আছে। কৰ্মক্ষেত্ৰত আপোনাৰ নতুন ধাৰণাৰ পৰিকল্পনাসমূহে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰিব। ব্যৱসায়ত বিশেষকৈ শিক্ষা বিক্ৰী আদিৰ লগত জড়িত যিসকল আছে তেওঁলোকৰ সৈতে আজি ভাল সুযোগ পোৱাৰ সম্ভাৱনা থাকিব, লাভৰো যোগ আছে। আৰ্থিক দিশটো আজি সন্তোষজনক হ'ব, নতুন উপাৰ্জনৰ উৎসৰ সন্ধান পাব। কিন্তু কাৰোবাৰ উৰা বাতৰি বা ভিত্তিহীন পৰামৰ্শ শুনি আপোনালোকে ডাঙৰ ভুল কৰাৰ সম্ভাৱনাও থাকিব। পাৰিবাৰিক জীৱন আনন্দময় হ'ব। আপোনাৰ হাস্যৰস আৰু কথা বতৰা আৰু ঘৰৰ পৰিৱেশ জীপাল কৰি ৰাখিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো অনুকূল। মুকলি কথা বতৰাৰ জৰিয়তে প্ৰেমাস্পন্দৰ সৈতে থকা পুৰণি কোনো ভুল বুজাবুজিবোৰ আজি দূৰ কৰিব পাৰিব। শাৰীৰিক স্বাস্থ্য আজি ভালেই দেখা যায়, তথাপিও অত্যাধিক চিন্তাৰ পৰা বিৰত থাকিব বা দূৰত্ব বজাই ৰাখিব। মানসিক পৰিশ্ৰমৰ বাবে সামান্য মূৰৰ বিষ আদি হোৱাৰ সম্ভাৱনাও থাকিব। পৰ্যাপ্ত পৰিমাণে আপোনালোকে জিৰণি লওক আৰু মন শান্ত কৰি ৰাখিবলৈ হ'লে ধ্যান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা অৱলম্বন কৰিব লগা কিছুমান বিষয় আছে, সেইবোৰ হৈছে আজি বেছি চিন্তা কৰিলে আপোনাৰ সিদ্ধান্তবোৰ বেয়া হ'ব পাৰে আৰু আপোনাৰ যিকোনো লক্ষ্যত উপনীত হোৱাটো পলম হ'ব। কথা কওঁতে আজি সাৱধান হ'ব, ধেমালিতে কোনো ডাঙৰ কথা নক'ব যাতে আনে আঘাত পায়। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, ভগৱান গণেশক আজি আৰাধনা কৰিলে আপোনালোকৰ কামত অহা বাধাবোৰ দূৰ হ'ব আৰু মানসিক একাগ্ৰতা বৃদ্ধি পাব। কোনো জীৱ জন্তুক আজি আপুনি যদি খাদ্য দিয়ে তেনেহ'লে আপোনাৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব। আৰু আজিৰ দিনটোৰ বাবে আপুনি ওং বুং বুধাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিলে আপোনাৰ যিকোনো ক্ষেত্ৰতে স্থিৰতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ হৈছে চন্দ্ৰ। চন্দ্ৰৰ প্ৰভাৱৰ বাবে এইসকল ৰাশি অতি আৱেগিক, মৰমীয়াল আৰু কল্পনাপ্ৰিয় আৰু পৰিয়ালৰ প্ৰতি গভীৰ টান থকা স্বভাৱৰ হয়। আজিৰ দিনটো আপোনালোকৰ বাবে কৰ্মক্ষেত্ৰত শান্তি আৰু একাগ্ৰতা বিৰাজ কৰাৰ দিন হ'ব। আপোনাৰ অন্তৰ্দৃষ্টি অতি প্ৰখৰ হ'ব, যিয়ে ব্যৱসায়িক বা কাৰ্যক্ষেত্ৰত সঠিক সিদ্ধান্ত লোৱাত সহায়ো কৰিব। কলা, শিক্ষা, চিকিৎসা বা সেৱামূলক কামৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতা পোৱাৰ সম্ভাৱনা থাকিব। আৰ্থিক স্থিতি আজি মজবুত হ'ব আৰু সঞ্চয়ৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ আনৰ সহায় কৰিবলৈ গৈ নিজৰ আৰ্থিক ক্ষতি নকৰিব, তাৰ প্ৰতি আজি সতৰ্ক হৈ চলিব লাগিব। পৰিয়ালৰ কোনো প্ৰয়োজনীয় কামত ধন ব্যয় হ'ব পাৰে, গতিকে সাৱধান হ'ব। পাৰিবাৰিক দিশত আজি সুন্দৰ দিন, ঘৰুৱা পৰিৱেশ আনন্দময় হ'ব আৰু মাতৃস্থানীয় ব্যক্তিৰ পৰা মৰম তথা আশীৰ্বাদ লাভ কৰিব। জীৱনসংগীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। মনৰ কথা পাতি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ফালৰ পৰা আজিৰ দিনটো অনুকূল যদিও মানসিক আৱেগৰ উঠা নমাৰ বাবে সামান্য পেটৰ সমস্যা বা বুকুৰ বিষ অনুভৱ হ'ব পাৰে। পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু যোগাসন আৰু প্ৰাণায়ামৰ জৰিয়তে মন প্ৰফুল্লিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোত আপুনি বিশেষ কিছুমান ক্ষেত্ৰত সাৱধান হ'ব লাগিব। সৰু সৰু কথাত যাতে আৱেগিক হৈ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। অতীতৰ কথা বা ভৱিষ্যতক লৈ অযথা চিন্তা কৰি মানসিক চাপ নল'ব, নহ'লে বৰ্তমান সময়খিনি আপোনাৰ বেয়া হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, সোমবাৰৰ দিনা ভগৱান শিৱক গাখীৰ পানী আৰু বগা ফুলেৰে অভিষেক কৰক। ইয়াৰ ফলত আপোনাৰ চন্দ্ৰ বলৱান হ'ব আৰু লগতে মানসিক শান্তি প্ৰদান কৰিব। কোনো দৰিদ্ৰ লোকক আপোনালোকে বস্ত্ৰ দান কৰিলে আজি শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপুনি ওম নমঃ শিৱায় মন্ত্ৰটো বা ওম চোম চুমাই নম মন্ত্ৰটো 21 বাৰ জপ কৰিলে মনৰ অস্থিৰতাবোৰ দূৰ হ'ব আৰু আপোনালোকে যিকোনো ক্ষেত্ৰত স্থিৰতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে সূৰ্য। সূৰ্যৰ প্ৰভাৱৰ বাবে এই ৰাশিৰ লোকসকল জন্মগতভাৱে নেতৃত্ব দিব পৰা ক্ষমতাৰ অধিকাৰী হয়। অত্যন্ত আত্মবিশ্বাসী, নিৰ্ভীক আৰু উদাৰ মনৰ হয়। গতিকে আজিৰ দিনটো আপোনালোকৰ বাবে
নেতৃত্বৰ গুণাগুণ আৰু আত্মবিশ্বাসে আপোনালোকক প্ৰশংসিত কৰিব। বিভিন্ন ধৰণৰ কাম কাজ, প্ৰশাসনীয় কাম কাজ পৰিচালনা আদিৰ লগত জড়িত লোকসকলে আজি বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন প্ৰজেক্ট বা নতুন চুক্তি আদি হাতত আহিব পাৰে, যি ভৱিষ্যতৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। আৰ্থিক স্থিতি সবল হৈ থাকিব। কোনো পুৰণি বিনিয়োগৰ পৰা লাভৱান হোৱাৰ যোগ দেখা গৈছে আৰু কোনোবা ঠাইত যদি ধন আবদ্ধ হৈ আছিলে সেই টকা ঘূৰাই পোৱাৰ যোগ আছে। অৱশ্যে আনক দেখুৱাৰ বাবে আড়ম্বৰপূৰ্ণ সামগ্ৰীত অযথা খৰচ কৰাৰ পৰা বিৰত থকাটোৱে শ্ৰেষ্ঠ হ'ব। পাৰিবাৰিক জীৱন সুখময় হ'ব আৰু ঘৰত কোনো মাংগলিক বা শুভ কাৰ্যৰ পৰিকল্পনা কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ভাল, কিন্তু নিজৰ মতামত জীৱনসংগীৰ ওপৰত জাপি নিদিব। তেওঁলোকৰ কথাও মনোযোগেৰে শুনিলে সম্পৰ্ক আৰু অধিক সুদৃঢ় হ'ব। আজি আপুনি শাৰীৰিকভাৱে যথেষ্ট শক্তি আৰু সক্ৰিয়তা অনুভৱ কৰিব। তথাপিও ৰক্তচাপ, চকুৰ সমস্যা থকাসকলে অলপ সাৱধানতা অৱলম্বন কৰি চলাটো ভাল হ'ব। অত্যাধিক গৰম বা মছলাযুক্ত খাদ্য আজি পৰিহাৰ কৰি চলক আৰু আজিৰ দিনটো আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোত আপোনালোকে বিশেষ কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। নিজৰ পদবী, নিজৰ ক্ষমতা, নিজৰ সফলতাৰ প্ৰতি অহংকাৰ নকৰিব। সহকৰ্মী বা তলতীয়া কৰ্মচাৰীৰ সৈতে কঠোৰ বা ৰুক্ষ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব, নহ'লে অযথা শত্ৰু বৃদ্ধি পাব। কোনো কামতে আজি আপুনি খৰখেদাৰে সিদ্ধান্ত নল'ব। নিজৰ আত্মবিশ্বাসৰ বশৱৰ্তী হৈ আপোনালোকে কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ খৰতকীয়াকৈ নল'ব। সকলোবোৰ ক্ষেত্ৰত চালি জাৰি তাৰপিছতহে আগবাঢ়িব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সোনকালে উঠি আপোনালোকে সূৰ্য দেৱতাক অৰ্ঘ্য দিয়ক। ইয়াৰ ফলত আপোনালোকৰ মান সন্মান আৰু আত্মবিশ্বাস বৃদ্ধি পাব। সোমবাৰ হোৱাৰ হেতুকে আজি আপোনালোকে শিৱলিংগত পানী অৰ্পণ কৰিলে মানসিক শান্তিও লাভ কৰিব। দৰিদ্ৰজনক আজি আপুনি যদি সহায় কৰে তেনেহ'লে আপোনালোকৰ গ্ৰহটো খণ্ডন হ'ব আৰু আপুনি অতি শীঘ্ৰে শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ অধিপতিৰ গ্ৰহ হৈছে বুধ গ্ৰহ। বুধৰ প্ৰভাৱৰ বাবে এই ৰাশিসকলৰ বাবে অতি বুদ্ধিমান, বিশ্লেষণাত্মক, পৰিশ্ৰমী আৰু প্ৰতিটো কামত নিখুঁতভাৱে কৰিব পৰা গুণ থাকে। আজিৰ দিনটো আপোনালোকৰ বাবে অত্যন্ত ভাল দিন। বৌদ্ধিক কাম কাজৰ প্ৰতি আপুনি আগবাঢ়িব পাৰে। এই ক্ষেত্ৰত আপোনালোকৰ শুভ ফল পাব। হিচাপ পত্ৰ, IT, বেংকিং, শিক্ষা বা লেখা মেলাৰ সৈতে জড়িত লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাব পাৰিব। ব্যৱসায়ীসকলে নিজৰ পুৰণি পৰিকল্পনাসমূহ পুনৰীক্ষণ কৰি লাভৱান হোৱাৰো যোগ দেখা গৈছে। কামৰ প্ৰতি আপোনাৰ নিষ্ঠাই সকলোৰে দৃষ্টি আকৰ্ষণো কৰিব। আৰ্থিক স্থিতি সুস্থিৰ হ'ব। আপোনাৰ দূৰদৰ্শী চিন্তা আৰু পৰিকল্পনাৰ বাবে আজি ধন সঞ্চয় কৰাত আপুনি সফল হ'ব। অৱশ্যে কাকো আজি ধন ধাৰলৈ নিদিব, নহ'লে সেই ধন পোৱাত পলম হোৱাৰ সম্ভাৱনা আছে বা কিছু সমস্যাৰ জড়িত হোৱাৰো সম্ভাৱনা থাকিব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ থাকিব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সময় কটালে মনটো ভাল থাকিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ সংগীৰ সৰু সুৰা ভুলবোৰ ধৰা পৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ভাল গুণবোৰ প্ৰশংসা কৰিবলৈ বেছি যত্ন কৰাটো লাভজনক হ'ব। তেতিয়াহে সম্পৰ্ক আৰু অধিক মধুৰ হৈ উঠিব। স্বাস্থ্যৰ প্ৰতি আপুনি সদায় সচেতন হৈ থাকিব। তথাপিও আজি আপোনালোকে পেটৰ সমস্যাৰ লগত জড়িত কিছু ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব। সতেজ ফল মূল গ্ৰহণ কৰক। মানসিক চাপৰ পৰা দূৰত্ব বজাই ৰাখক। যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ সুস্বাস্থ্য বজাই ৰাখিব পাৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। সকলো কাম নিখুঁতভাৱে হ'ব লাগে বুলি ভাবি আনৰ বা নিজৰ ওপৰত হেঁচা প্ৰয়োগ নকৰিব। আনৰ ভুল ক্ৰুটিবোৰ সহজভাৱে ল'বলৈ চেষ্টা কৰিব, যাতে মনোমালিন্যৰ সৃষ্টি নহয়। সৰু সৰু কথাবোৰক লৈ অত্যাধিক চিন্তা কৰা পৰিহাৰ কৰক, নহ'লে ইয়ে আপোনালোকৰ মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা গা ধুই উঠি গণেশজীক আপোনালোকে স্মৰণ কৰক। পাৰিলে প্ৰাৰ্থনা জনাওক যাতে আজিৰ দিনটো আপোনালোকৰ শুভ হয় আৰু ইয়াৰ দ্বাৰা আপোনালোকে দিনটো শুভ কৰিবলৈও সক্ষম হ'ব। আজিৰ দিনটোৰ বাবে আপুনি ওং বুং বোধাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিলে আপোনাৰ মানসিক শান্তি আৰু একাগ্ৰতা বৃদ্ধি পাব আৰু আপুনি যিকোনো কামতে সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গুলপীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহৰ প্ৰভাৱৰ বাবে এই ৰাশিৰ লোকসকল স্বাভাৱিকতে শান্তিপ্ৰিয়, ভাৰসাম্য ৰক্ষা কৰি চলিব পৰা, কলা সংস্কৃতিৰ প্ৰতি আগ্ৰহী আৰু ন্যায়পৰায়ণতা স্বভাৱৰ হয়। আজিৰ দিনটো আপোনালোকৰ বাবে ভাৰসাম্য আৰু সম্প্ৰীতি বজাই ৰখাৰ দিন হ'ব। আপোনাৰ কূটনীতি আৰু সুমধুৰ ব্যৱহাৰে
আপোনাৰ কাৰ্যালয়ত কোনো জটিল সমস্যা সহজে সমাধান কৰাৰ গুণ প্ৰদান কৰিব আপোনাক। অংশীদাৰিত্ব ব্যৱসায়, ফেশ্বন ডিজাইনিং, কলা বা ডিজাইনৰ সৈতে জড়িত লোকসকলে আজি বিশেষ লাভ অৰ্জন কৰাৰো দিন দেখা গৈছে বা যোগ দেখা গৈছে। আৰ্থিক স্থিতি ভাল থাকিব, উপাৰ্জনৰ নতুন পথ মুকলি হ'ব। কিন্তু শুক্ৰ গ্ৰহৰ প্ৰভাৱৰ বাবে নিজৰ সাজ-সজ্জা, ঘৰ সজোৱা সামগ্ৰী, বিলাসিতা কামত অত্যাধিক ধন ব্যয় হোৱাৰো সম্ভাৱনা আছে। গতিকে বাজেটৰ প্ৰতি চকু ৰাখি আগবাঢ়িব। প্ৰেম আৰু দাম্পত্য জীৱনৰ বাবে দিনটো অতি ৰোমান্টিক আৰু অনুকূল। জীৱনসংগীৰ সৈতে কোনো ধুনীয়া ঠাইলৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব আৰু ঘৰলৈ আলহী অহাৰো সম্ভাৱনা আছে। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, যদিও কঁকালৰ বিষ, ছালৰ সমস্যা আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিলে অতি সোনকালে আপোনালোকে উপশম পাব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। তুলা ৰাশিৰ লোকসকল প্ৰায়ে কোনো এটা সিদ্ধান্ত লওঁতে অস্থিৰত পৰি যায়। গতিকে গুৰুত্বপূৰ্ণ বিষয়ত খৰখেদীয়াকৈ বা স্পষ্ট সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। আনক সুখী কৰিবলৈ গৈ নিজৰ সামৰ্থ্যৰ বাহিৰৰ কোনো প্ৰতিশ্ৰুতি নিদিব, নহ'লে নিজৰ ক্ষতি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি মা লক্ষ্মী আৰু শিৱৰ আৰাধনা কৰিলে, যিহেতু আজি সোমবাৰ, সেইবাবে আজি আপোনালোকে যদি এই দুইজনৰ আৰাধনা কৰে তেনেহ'লে মনত শান্তি আহিব আৰু লগতে আপোনাৰ আৰ্থিক উন্নতিও দেখা পাব। আৰু ঘৰত আপোনালোকে আজি ঘিউৰ চাকি জ্বলালে আপোনালোকৰ ঘৰৰ ক্ষেত্ৰতো ভাল ফল লাভ কৰিব। আজিৰ দিনটোত আপোনালোকে বগা বস্তু যদি পৰিধান কৰে তেনেহ'লে মন প্ৰফুল্লিত হৈ থাকিব। আৰু আজিৰ দিনটোৰ বাবে আপোনালোকে ওং চং চুক্ৰাই নম 11 বাৰ জপ কৰিলে জীৱনত সুখ আৰু সমৃদ্ধি বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল আৰু মংগল গ্ৰহৰ প্ৰভাৱৰ বাবে এই ৰাশিৰ লোকসকল স্বাভাৱিকতে অতি সাহসী, দৃঢ়মন্য, ৰহস্যময় আৰু আৱেগিকভাৱে অত্যন্ত গভীৰ হয়। আজিৰ দিনটোত আপোনালোকে নিজৰ একাগ্ৰতা আৰু পৰিশ্ৰমৰ ফল পোৱাৰ দিন হ'ব। গৱেষণা, প্ৰতিৰক্ষা, চিকিৎসা, আইনী সেৱা বা গুপ্তচৰ বিভাগৰ দৰে ক্ষেত্ৰৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ত কোনো নতুন বা লাভদায়ক চুক্তি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে কৰ্মস্থানত কোনো ধৰণৰ ৰাজনীতি বা ষড়যন্ত্ৰৰ পৰা নিজকে আঁতৰাই ৰাখিব। আৰ্থিক দিশত দিনটো যথেষ্ট অনুকূল। হঠাতে কোনো পুৰণি বিনিয়োগৰ পৰা ধন লাভৰ যোগ দেখা গৈছে আৰু ৰৈ যোৱা টকাও ঘূৰাই পোৱাৰ যোগ দেখা গৈছে। সম্পত্তি বা মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ বাবে শুভ বুলি প্ৰমাণিত হ'ব। আপোনাৰ আৱেগ আজি যথেষ্ট গভীৰ হ'ব। প্ৰেমাস্পন্দ বা জীৱনসংগীৰ সৈতে অন্তৰংগ সময় অতিবাহিত কৰিব পাৰিব। অৱশ্যে অকাৰণতে সংগীক সন্দেহ কৰাৰ স্বভাৱতে সম্পৰ্কত কিছু বিভাজন আনিবলৈ সম্ভাৱনা আছে। গতিকে আপোনালোকে কোনো ধৰণৰ সন্দেহ নকৰিব। পৰিয়ালৰ বয়োজ্যেষ্ঠ সদস্যৰ পৰামৰ্শ আপোনাক লাভান্বিত কৰিব আৰু ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি শক্তিশালী অনুভৱ কৰিব। পেটৰ লগত জড়িত সমস্যাও দেখা দিব পাৰে। অত্যাধিক মছলাযুক্ত আৰু গৰম আহাৰ পৰিহাৰ কৰি চলিব। যাত্ৰা কৰোঁতে, বাহন চলাওঁতে অলপ সাৱধানতা অৱলম্বন কৰিব। আজিৰ দিনটোত আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। মনত প্ৰায় সন্দেহ বা ঈৰ্ষাৰ ভাৱ সহজে জাগ্ৰত হ'ব পাৰে আজি। সেইবাবে নিজৰ জীৱনসংগী বা সহকৰ্মীক বিশ্বাস কৰিবলৈ শিকিব আৰু বিভিন্ন ধৰণৰ চিন্তা মনলৈ নানাটোৱেই ভাল হ'ব। মংগলৰ প্ৰভাৱত আজি আপোনাৰ খং উঠিব পাৰে। গতিকে নীৰৱতা পালন কৰি চলিব আৰু কাৰোবাৰ প্ৰতি প্ৰতিশোধৰ ভাৱ পুহি নাৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। সোমবাৰ হোৱা হেতুকে আজি ভগৱান শিৱক পানী আৰু বগা ফুল অৰ্পণ কৰিলে আপোনাৰ মনৰ অস্থিৰতা দূৰ হ'ব। মংগল গ্ৰহৰ কৃপা লাভ কৰিবলৈ হ'লে আজি আপোনালোকে গা ধুই হনুমান চালিচা বা বজৰংগ বাণ পাঠ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ বাধাবোৰ দূৰ হ'ব আৰু ভাগ্য উদয় হ'ব। আৰু ওম হোমাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনালোকে যিকোনো ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনু ৰাশি। ধনু ৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৃহস্পতি গ্ৰহৰ প্ৰভাৱৰ বাবে এই ৰাশিৰ লোকসকল স্বাভাৱিকতে অতি আশাবাদী, সত্যবাদী আৰু জ্ঞান পিপাসু হয়। এই ৰাশিৰ জাতকসকল ভ্ৰমণপ্ৰিয় হয়, আধ্যাত্মিক মনোভাৱো থাকে মনত। আজিৰ দিনটো আপোনালোকৰ বাবে নতুন সুযোগ আৰু প্ৰগতি কঢ়িয়াই অনাৰ দিন হ'ব। যিসকল লোক শিক্ষকতা, আইন, ধৰ্মীয় অনুষ্ঠান, প্ৰশাসন, পৰামৰ্শদাতা হিচাপে কাম কৰি আছে তেওঁলোকৰ বাবে বিশেষ সফলতা লাভ কৰা দিন হ'ব। ব্যৱসায়ত সম্প্ৰসাৰণৰ চিন্তা আজি আহিব। লগতে কৰ্মসূত্ৰে কোনো ভ্ৰমণৰ যোগ দেখা গৈছে, যিটো ভৱিষ্যতৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। আৰ্থিক স্থিতি আজি ভালেই থাকিব।
কিন্তু হঠাতে কিছু ব্যয় হ'ব পাৰে। ধৰ্মীয় কাম কাজ বা যাত্ৰাৰ ফলত আপোনালোকৰ আজি ধন খৰচ হোৱাৰ সম্ভাৱনা থাকিব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে দিনটো অনুকূল। পৰিয়ালৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিলে আজি ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব, শান্তিপূৰ্ণ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব, কিন্তু নিজৰ চিন্তাধাৰা বা জ্ঞান জীৱনসংগীৰ ওপৰত জাপি দিয়াৰ পৰা বিৰত থাকিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে, তথাপিও আপোনালোকে নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত সতৰ্ক হৈ চলিব। কেতিয়াও আপোনালোকে অৱহেলা নকৰিব। খাদ্যাভ্যাসৰ প্ৰতিও লক্ষ্য ৰাখি চলিব, নিয়মিত খোজ কাঢ়িব আৰু নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হৈ থাকিব। আজিৰ দিনটোৰ বাবে আপোনালোকে কিছু ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। আপোনালোকে প্ৰায় সঁচা কথা পোনপটীয়াকৈ কৈ দিয়ে, তাৰ ফলত আপোনাৰ কোনো ক্ষেত্ৰত বিপদ অহাৰো সম্ভাৱনা আছে আজি। সেইবাবে অলপ আপোনালোকে চাই চিতি কথাবোৰ ক'বলৈ যত্ন কৰিব। সকলোৱে আপুনি আশা নকৰিব সকলোৰে পৰা, নহ'লে আপোনালোকৰ মনত কিছু আঘাত লগাৰ সম্ভাৱনাও থাকিব। সেইবাবে নিজৰ বিচাৰ বিবেচনা কৰি আগবঢ়াটো আজি আপোনাৰ বাবে বেছি ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি সোমবাৰ হোৱা হেতুকে ভগৱান শিৱক যদি জল অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ ভাল হ'ব। আৰু দেৱগুৰু বৃহস্পতিৰ কৃপা পাবলৈ হ'লে ভগৱান বিষ্ণুক স্মৰণ কৰি হালধীয়া ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আজি আপোনাৰ ভাগ্য উদয় হ'ব। আজি হালধীয়া বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ বাবে অতি শুভ ফলদায়ক হ'ব। আৰু আজি ওং ব্ৰিং বৃহস্পতিয়ে নম মন্ত্ৰটো 21 বাৰ জপ কৰিলে কৰ্ম আৰু আৰ্থিক দিশত সফলতা বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে কৰ্মফলদাতা শনি। শনি গ্ৰহৰ প্ৰভাৱৰ বাবে এই ৰাশিৰ লোকসকল স্বাভাৱিকতে অতি পৰিশ্ৰমী, শৃংখলাবদ্ধ, উচ্চাকাংক্ষী, ধৈৰ্যশীল আৰু বাস্তৱবাদী হয়। আজিৰ দিনটো আপোনালোকৰ বাবে দীৰ্ঘদিনীয়া পৰিশ্ৰমৰ ফল দিয়াৰ দিন হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ববোধ আৰু শৃংখলাবদ্ধতাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষই আজি আপোনাৰ সুনাম গাব। নিৰ্মাণ কাৰ্য, কৃষি কাৰ্যৰ সৈতে জড়িত লোকসকলৰ বাবে আজি বিশেষ লাভৰ সুযোগ দেখা গৈছে। আৰ্থিক দিশত স্থিৰতা আহিব। আপুনি স্বাভাৱিকতে খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব আজি। আৰু আজি আপোনাৰ সঞ্চয়ৰ প্ৰতি থকা মনোযোগে আপোনাক ভৱিষ্যতৰ বাবে সুৰক্ষিত কৰিব। পুৰণি কোনো ধাৰ বা ঋণ পৰিশোধ কৰাৰ আজি সুযোগ পাব। কৰ্মব্যস্ততাৰ বাবে পৰিয়াল বা জীৱনসংগীক পৰ্যাপ্ত সময় দিব নোৱাৰিব, যাৰ ফলত ঘৰত অলপ অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে। কাম আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু শনি গ্ৰহৰ প্ৰভাৱৰ ফলত আপোনালোকৰ গাঁঠিৰ বিষৰ সমস্যা বা শাৰীৰিক ভাগৰ আদি অনুভৱ হ'ব পাৰে। জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু কেলছিয়ামযুক্ত আহাৰ গ্ৰহণ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা ল'ব লগা কিছুমান দিশ হ'ব। আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অৱহেলা নকৰিব আজি, আৰু নিজৰ মতত অটল থাকি আনক মতামতক আওকাণ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ পৰিস্থিতি নিজৰ পৰা আঁতৰি যাব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। সোমবাৰ হোৱা হেতুকে ভগৱান শিৱক তিল মিহলোৱা পানী অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি পাব আৰু শনিৰ অশুভ প্ৰভাৱো খণ্ডন হ'ব। সন্ধিয়া সময়ত আপোনালোকে আহঁত গছৰ গুৰিত যদি সৰিয়হ তেলৰ চাকি জ্বলায় তেনেহ'লে আপোনাৰ কৰ্ম আৰু ব্যৱসায়ত উন্নতি পাব। কোনো দৰিদ্ৰ শ্ৰেণীৰ লোকক আজি যদি আপোনালোকে সৰিয়হ তেল দান কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাগ্য উদয় হ'ব। আৰু আজিৰ দিনটোৰ বাবে আপোনালোকে ওং চং শনিচৰাই নম মন্ত্ৰটো 11 বাৰ জপ কৰিব। জীৱনৰ সকলোবোৰ বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ। শনিৰ প্ৰভাৱৰ বাবে এই ৰাশিৰ লোকসকল স্বাভাৱিকতে স্বাধীনচেতিয়া, মানৱতাবাদী, অত্যন্ত বুদ্ধিমত্তা সম্পন্ন, দূৰদৰ্শী আৰু সমাজৰ হিতৰ বাবে চিন্তা কৰা স্বভাৱৰ হয়। আজিৰ দিনটো আপোনালোকৰ বাবে সৃজনশীল আৰু নতুন চিন্তাধাৰাৰ দিন হ'ব আৰু কৰ্মক্ষেত্ৰতো প্ৰশংসা পোৱাৰ দিন হ'ব। আজি প্ৰযুক্তিবিদ্যা, সমাজ সেৱা আৰু গৱেষণাৰ লগত জড়িত লোকসকলৰ বাবে আজি অগ্ৰগতি লাভ কৰাৰ দিন হ'ব। ব্যৱসায়ৰ লগত জড়িত লোকসকলে নিজৰ নেটৱৰ্কিং বা জনসম্পৰ্কৰ জৰিয়তে নতুন সুযোগ লাভ কৰিব পাৰিব। দলবদ্ধ কামৰ বাবে আজি দিনটো অনুকূল। আৰ্থিক দিশত দিনটো মজবুত। আয়ৰ নতুন উৎস আজি আপোনালোকৰ লাভ কৰাৰো দিন হ'ব। গতিকে আপুনি আজি সমাজ বা আনৰ সহায়ৰ বাবে নতুন প্ৰযুক্তিগত সামগ্ৰী ক্ৰয়ৰ বাবে ধন ব্যয় কৰিব। ভৱিষ্যতৰ বাবে অলপ ধন সঞ্চয় কৰাৰো আজি প্ৰয়োজনীয়তা থাকিব। আপোনাৰ সামাজিক পৰিসৰ আজি বৃদ্ধি পাব আৰু বন্ধু বান্ধৱীৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। প্ৰেমৰ সম্পৰ্কত আপুনি নিজৰ ব্যক্তিগত স্বাধীনতা বিচাৰি পাব, কিন্তু সংগীৰ আৱেগকো বুজি পাব।
অন্যথা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো সাধাৰণভাৱে পাৰ কৰিব পাৰিব। তথাপিও আপোনালোকে গাঁঠিৰ বিষৰ সমস্যা বা স্নায়ুতন্ত্ৰৰ জড়িত সমস্যাবিলাক আপোনালোকে দূৰ কৰিবলৈ চেষ্টা কৰিব। সদায় যোগাসন আৰু ধ্যানৰ অভ্যাস কৰিলে মানসিক শান্তি থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ সাৱধানতা থাকিব লগা বিষয়বোৰ হৈছে আপোনাৰ কেতিয়াবা অতিমাত্ৰা বাস্তৱবাদী হৈ আৱেগিক দিশটো আওকাণ কৰি চলে, সেইবাবে আপোনাৰ আপোনজনৰ সৈতে দূৰত্ব বাঢ়ি যায়। সেইবাবে এইবোৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব। নিজৰ চিন্তাধাৰা বা আদৰ্শক লৈ অত্যাধিক জেদ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। সোমবাৰৰ দিনটোত ভগৱান শিৱক জল বা বগা ফুল অৰ্পণ কৰিলে আপোনাৰ মনৰ স্থিৰতা বৃদ্ধি পায় আৰু শনি গ্ৰহৰ অশুভ প্ৰভাৱো কমি যায়। শনি দেৱক আজি সন্তুষ্ট কৰিব হ'লে আপোনালোকে কোনো বৃদ্ধ বা দৰিদ্ৰ লোকক সাধ্যানুসাৰে অন্ন বা বস্ত্ৰ দান কৰক আৰু লগতে ওং চং শনেশ্বৰাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ অধিপতি গ্ৰহ হৈছে দেৱগুৰু বৃহস্পতি। বৃহস্পতি আৰু এই ৰাশিৰ জলতত্ত্বৰ প্ৰভাৱৰ বাবে এই ৰাশিৰ জাতক জাতিকাসকল স্বাভাৱিকতে অতি দয়ালু, আৱেগিক, কল্পনাপ্ৰিয়, আধ্যাত্মিক আৰু আনক সহায় কৰিবলৈ সদায় প্ৰস্তুত থকা স্বভাৱৰ হয়। আজিৰ দিনটো আপোনালোকৰ বাবে সৃজনশীলতা, আধ্যাত্মিক চিন্তাৰ বাবে অতি শুভ দিন। কলা, সাহিত্য, চিকিৎসা সেৱা, ধৰ্মীয় অনুষ্ঠান বা পৰামৰ্শদাতা হিচাপে কাম কৰা লোকসকলে আজি কৰ্মক্ষেত্ৰত বিশেষ প্ৰশংসা পাব। ব্যৱসায়ৰ উন্নতিৰ যোগ আছে, কিন্তু কোনো নতুন চুক্তিত স্বাক্ষৰ কৰাৰ আগতে নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল'ব, কাৰণ আনৰ অতি সহজে বিশ্বাস কৰিলে আজি লোকচান হ'ব পাৰে। আৰ্থিক দিশত আজিৰ দিনটো মধ্যমীয়া থাকিব। আয়ৰ তুলনাত ব্যয় বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ কোনো ধৰ্মীয় কাৰ্যক পৰিয়ালৰ প্ৰয়োজন বা আৱেগৰ বশৱৰ্তী হৈ আনক সহায় কৰিবলৈ গৈ আপোনাৰ ধন খৰচ হ'ব পাৰে। সঞ্চয়ৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজনীয় হ'ব। আপোনাৰ ৰোমান্টিক আৰু আৱেগিক স্বভাৱে আজি আপোনাৰ পাৰিবাৰিক জীৱনলৈ সুখ কঢ়িয়াই আনিব। জীৱনসংগীৰ সৈতে অন্তৰংগ সময় কটাব পাৰিব। পুৰণি কোনো মতানৈক্য দূৰ হ'ব। অবিবাহিতসকলৰ বাবে বিবাহৰ নতুন প্ৰস্তাৱ অহাৰো যোগ আছে। ঘৰৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। মানসিক শান্তিৰ অভাৱ আৰু অত্যাধিক কল্পনা প্ৰৱণতা থকাৰ বাবে মূৰৰ বিষ বা টোপনিৰ সমস্যা হ'ব পাৰে। সেইবাবে আপোনালোকে প্ৰাকৃতিক পৰিৱেশত কিছু সময় কটাবলৈ যত্ন কৰিব আৰু ধ্যান কৰিলে আপোনাৰ স্বাস্থ্য ভালেই থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আপোনাৰ আনৰ প্ৰতি সহজে থকা বিশ্বাসবোৰ আপোনালোকে কোনো সুযোগ হেৰুৱাব পাৰে। গতিকে কঠিন পৰিস্থিতি আহিলে তাৰ পৰা পলাই যোৱাৰ সলনি আপোনালোকে সন্মুখীন হ'বলৈ চেষ্টা কৰিব। নিজৰ আৱেগক নিয়ন্ত্ৰণত ৰাখিবলৈ শিকক। আনৰ দুখত ইমান বেছি সোমাই নপৰিব যিয়ে আপোনাৰ নিজৰ মানসিক স্বাস্থ্য ক্ষতি কৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। দেৱগুৰু বৃহস্পতিৰ শুভ ফল লাভ কৰিবলৈ হ'লে ভগৱান বিষ্ণুক আজি হালধীয়া ফুল অৰ্পণ কৰক আৰু লগতে সোমবাৰ হোৱাৰ বাবে ভগৱান শিৱক জলাভিষেক কৰিলে মানসিক শান্তি পাব। কোনো ধৰ্মীয় স্থানত আজি দৰিদ্ৰ লোকক যদি হালধীয়া ৰঙৰ মিঠাই বা বস্ত্ৰ দান কৰে তেনেহ'লে আপোনাৰ আৰ্থিক আৰু মানসিক সংকট দূৰ হ'ব। আৰু আজিৰ দিনটোৰ বাবে আপোনালোকে ওং ব্ৰিং বৃহস্পতি নমঃ মন্ত্ৰটো আৰু লগতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব। দেখিব আপোনাৰ সকলোবোৰ বাধা আঁতৰ হৈছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টো বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।